अपना बना ले पिया अपना बना ले पिया। हेलो बন্ধुসকল, मैं अपना घर पर ओलाওঁতে কৈছিলোঁ যে কি আজি ছিকিম ভ্ৰমণ কৰিব ওলাইছোঁ আৰু ছিকিম ভ্ৰমণত আপোনালোক মই জৰিয়তে বুজাব বিচাৰিছোঁ যে কি কিমান কম খৰচত ছিকিম ভ্ৰমণ কৰিব পাৰি আৰু নৰ্থ ছিকিমৰ পেকেজ কিমান কমত কৰিব পাৰি আৰু আহি আছে ট্ৰেইন অহাৰ লগে লগে আপোনাক মই ডিটেইলছখিনি গোটেই ট্ৰেইনত ট্ৰেভেলটো গুৱাহাটীৰ পৰা NJP আৰু NJPৰ পৰা গেংটক এইটো প্ৰথমতে মই এইটো ডিটেইলছটো আপোনালোকক দিম যে কিমান খৰচ পৰিব গৈ কিনে গেংটক গৈ কিনে আপোনালোক মই নৰ্থ ছিকিম কমপ্লিট চাই থাকিব আৰু লগতে এটা কাম কৰিব যাতে আপোনালোকে যোনটো আপোনালোকৰ ৰিটাৰ্ণ টিকেট সেইটো ৰিটাৰ্ণ টিকেট আপোনালোকে কাটিব কেতিয়া নাপাৰিব কাৰণ জাৰ্ণি আমি কৰি দিওঁ কিন্তু ৰিটাৰ্ণটো মাষ্ট দিম যিহেতুকে ট্ৰেইনত গৈ আছোঁ ট্ৰেইনত যোনে যোনে বন্ধুসকল জাৰ্ণি কৰে তো ৰিটাৰ্ণ টিকেট আপোনালোকে মাষ্ট বি কাটিব আৰু ভিডিঅ' চাই থাকিব শেষলৈ চাই থাকিব মই আপোনালোক গোটেই ডিটেইলছ প্লাছ ট্ৰেইনত মোৰ কিমান কষ্টিং হৈছে যোৱা আহা গুৱাহাটী টু NJP টু গুৱাহাটী গোটেই লিষ্ট আপোনালোক দিম তাৰপৰা পিছত মই আপোনালোকক NJP টু গেংটক টু NJP সেইটো এটা ডিটেইলছ দিম তো হেল্ল' বন্ধুসকল মই জাষ্ট এই শিলিগুৰি আহি পালোঁ আৰু শিলিগুৰিৰ পৰা আপোনালোকক মই কৈছোঁ যে কি এইটো ভিডিঅ'টো মই কিমান কম খৰচত কৰিব পাৰোঁ তো এইটো ভিডিঅ'ত শিলিগুৰিৰ পৰা গেংটক আপোনালোকে তিনিটা ধৰণৰ যাব পাৰিব এটা আপোনালোকে ৰিজাৰ্ভ টেক্সি পাব এটা আপোনালোকে শ্বেয়াৰ টেক্সি পাব আৰু এটা বাছ পাব এতিয়া মই আপোনাক ভিডিঅ'টো প্ৰথমতে কৈছোঁ যে কি এইটো ভিডিঅ'টো মই কিমান কম খৰচত কৰিব বিচাৰিছোঁ আৰু আপোনালোকক দেখাব বিচাৰিছোঁ তো এইটো ভিডিঅ'টো মই আপোনাক ইমানেই চেষ্টা কৰিছোঁ যে কিমান কম খৰচত আমি গুৱাহাটীৰ পৰা ছিকিম ভ্ৰমণ কৰিব পাৰোঁ আমি বাছৰ সেৱাই লৈছোঁ ইয়াৰ পৰা SNT কয় SNT হ'ল আপোনালোকৰ ছিকিম নেশ্যনেল ট্ৰেন্সপৰ্ট তো ইয়াৰ পৰা আপোনালোকৰ বাছ 6:30 পৰা গেংটকলৈ বাছ ষ্টাৰ্ট হয় আৰু আমিও 7:15 এখন বাছ টিকেট লৈ লৈছোঁ আৰু আপোনালোকৰ ৰিজাৰ্ভ টেক্সিত আপোনালোকে 3,500 বা 4,000 লৈ লয় শ্বেয়াৰ টেক্সিত আপোনালোকে পাৰ হেড 400 to 500 ছিজনেল লৈ লয় আৰু বাছৰ সেৱা আপোনালোকৰ দুই ধৰণৰ বাছ পায় ইয়াতে গেংটকলৈ এটা AC এটা নন AC আপোনালোকৰ পৰিব 350 rupees আৰু আপোনাৰ নন AC 190 rupees তো বাকী এইটো জনালোঁ মই বাছৰ সেৱাটো গেংটক শিলিগুৰিৰ পৰা গেংটক আপোনালোকৰ 190 rupees পৰিব আৰু গেংটকৰ পৰা আপোনালোকৰ শিলিগুৰিও SNT বাছ ষ্টেণ্ডত ছিকিম নেশ্যনেল ট্ৰেন্সপৰ্টতো 190 rupees পৰিব বাকী আপোনালোকক মই আৰু আগতে কৈছোঁ যে কি মই পইচাৰ কথাটো কৈ দিওঁ যে কিমান কি আমি কিমান কম খৰচত গুৱাহাটীৰ পৰা NJP আহিছোঁ তো আৰু NJPৰ পৰা গুৱাহাটী আমাক নাপাৰিব ট্ৰেইনত তো আমি গুৱাহাটীৰ পৰা NJPলৈ আহিছোঁ 250 rupees পাৰ হেড আৰু NJPৰ পৰা গুৱাহাটীও ৰিটাৰ্ণ টিকেট আছে 250 অৰ্থাৎ 500 rupees পাৰ হেড পৰিছে গুৱাহাটী টু NJP টু গুৱাহাটী আৰু শিলিগুৰি টু গেংটক টু শিলিগুৰি 190 + 190 380 rupees তো আপোনালোক তো বন্ধুসকল এইটো হ'ল আমাৰ ৰুম ভালেই ৰুম ইয়াতে আপোনাৰ কিং সাইজ বেড এখন আছে লগতে আপোনাৰ এখন সিঙ্গেল বেডো দিছে এইটো ৰুমত মোটামুটি মানুহ আপোনালোকৰ বেডত ধৰিব 4 পৰা 5 জন মানে এডজাষ্ট কৰিলে ধৰি দিয়ে তো এইটো ৰুম আমি দুজন আহিছোঁ আমি দুজনে এইটো ৰুমে ল'লোঁ আমি অলৰেডি আগতেই বুকিং কৰি আহিছিলোঁ কাৰণে এইটো ৰুম আমাক দিলে তো হেল্ল' বন্ধুসকল এইটো হ'ল আমাৰ ৰুম আৰু এইটো ৰুম আমি পাৰ নাইট 1200 কৰি চাৰ্জ কৰিছে আৰু এই দুজন আহিলেও 1200 তিনিজন আহিলেও 1200 তো আপোনালোক কৈছে যে মই কিমান কম খৰচত এইটো ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ তো তাৰে জৰিয়তে কৰি আছোঁ তো সেইটোৱে থাকিল বাকী এতিয়া আমি আহিছোঁ লাঞ্চ কৰি অলপ ৰেষ্ট ল'ম লৈ গধূলি MG মাৰ্গ আপোনালোকক দেখাম আৰু অহাকালি আমাৰ মৰ্ণিং নৰ্থ ছিকিম ভ্ৰমণ আছে লাচিং গধূলি লগ পাই আছোঁ MG মাৰ্গত তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব আৰু প্লিজ এইটো প্ৰথম ভিডিঅ' মোৰ ভুল হ'ব পাৰে তো তাৰ কাৰণে ক্ষমা কৰিব কিবা যদি ভুল হৈছে আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব একদম নকৰিব গধূলি লগ পাই আছোঁ মোৰ লগত MG মাৰ্গত চাই থাকিব ভিডিঅ'টো শেষ হ'লে হেল্ল' বন্ধুসকল মই জাষ্ট MG মাৰ্গ আহিছোঁ এইমাত্ৰ
আৰু আপোনালোকক কৈছিলোঁ যে কি আমি অলপমান লাঞ্চ কৰিম, লাঞ্চ কৰি কিনে অলপ ৰেষ্ট লৈ কিনে আমি কৈছিলোঁ যে কি এম জি মাৰ্ক আহিম। তো আমি এম জি মাৰ্ক আহিছোঁ। এম জি মাৰ্কত অকণমান খ্ৰীষ্টমাছ ভাইব চলিছে আৰু টুৰিষ্ট বহুতেই আহিছে। আৰু আপোনালোকে দেখিব পাৰিব যে কি ইয়াতে খ্ৰীষ্টমাছ ভাইব চলিছে আৰু যথেষ্ট টুৰিষ্ট ইয়াতে এম জি মাৰ্কত সমাগম হৈছে। চ' আপোনালোকে চাই থাকিব, আপোনালোকক দেখাব বিচাৰিম। তো আমি অলপ টাইম ইয়াতে এম জি মাৰ্কত থাকিম, আমি স্পেণ্ড কৰিম। আমি অকণমান বজাৰ আছে, বজাৰবিলাক আমি কৰিম, কৰি কিনে আমি ৰুমলৈ যাম সোনকালে, কাৰণ আমাৰ অহাকালি আমাৰ নৰ্থ ছিকিম ভ্ৰমণ ট্ৰিপটো আছে। তো সেইকাৰণে আমি অলপ সোনকালে উঠিব লাগিব মৰ্ণিং। চ' আমি অলপ টাইম এম জি মাৰ্ক অকণমান এক্সপ্ল'ৰ কৰিম, কৰি বাকী আমি ৰুমলৈ যাম, গৈ কিনে মৰ্ণিং অকণমান। তো হেল্ল' বন্ধুসকল, এইটো ভিডিঅ' মই দুটা পাৰ্টত বনাইছোঁ। এটা পাৰ্টত মই আপোনালোকক দেখিবলৈ যে গুৱাহাটীৰ পৰা শিলিগুৰিৰ পৰা গেংটক আমি আপ ডাউন কিমান কম খৰচত কৰিব পাৰোঁ, আৰু গেংটক গৈ কিনে আমি কিমান কম খৰচত হোটেল লৈছোঁ সেইটো আপোনালোকক দেখাইছোঁ। আৰু মোৰ দ্বিতীয় ভিডিঅ'টোত মই আপোনালোকক দেখাব বিচাৰিম যে কি আমাৰ নৰ্থ ছিকিমত 2 নাইট 3 ডেজ পেকেজটো আমি কিমান কমত লৈছোঁ আৰু আমি তাতে কি ফেচিলিটিজ পাইছোঁ সেইটো আপোনালোকক মই দেখাব বিচাৰিম। তো দুটা পাৰ্টে সমানে চাব, তেতিয়া ছিকিম ভ্ৰমণ, নৰ্থ ছিকিম ভ্ৰমণৰ বিষয়ে গোটেইখিনি আপোনালোকে তথ্যটো পাব, কিমান কমত আমি গুৱাহাটীৰ পৰা ছিকিম, নৰ্থ ছিকিম ভ্ৰমণ কৰিব পাৰোঁ। তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিব। আৰু নৰ্থ ছিকিমত মই আপোনালোকক দেখুৱাম গুৰুদমা লেক, ইমথাং ভেলী, 0 পইণ্ট আৰু কালাপাথাৰ। তো প্লিজ দুটা পাৰ্টে সমানে চাব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে ছাপোৰ্ট দিলে মই নেক্সট ভিডিঅ' বনোৱাত মোৰ সুবিধা হ'ব। তো ধন্যবাদ। জয় অসম।